নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল খুনৱালী অসমলৈ। বন্ধুসকল কি খবৰ সকলোৰে? বাকি ব্লগ বিলাক চাই কেনেকুৱা পাইছে জনাব। আৰু আজিও এটা ব্লগ আপোনালোকৰ মাজলৈ এৰি দিম বুলি ভাবিছো। আৰু আজি ব্লগটো হ'ব ভাওনা ব্লগ। ত্ৰিভংগী সাংস্কৃতিক গোষ্ঠী দিখৌমুখৰ ফালৰ পৰা ডিমৌ নিতাই পুখুৰীত যি ভাওনাৰ প্ৰতিযোগিতা চলি আছে তাতে ভাওনা ভাগ কৰিবলৈ যাওঁ। নতুন ভাওনা এবাৰ কৰিছিলো অনংগ মোহনত, বুধ তনয় পুৰন্ধি প্ৰাপ্তি, হৰগৌৰী ৰুৰু সংহাৰ। আৰু আজিও সেই ভাগেই কৰিবলৈ যাওঁ। আজি পূৰ্বা চৰিত্ৰটো কৰিবলৈ যাওঁ। চৰিত্ৰটো নতুন মোৰ বাবে, দুবাৰ মাত্ৰ কৰিছো আৰু ভাল লাগে। ভাল চৰিত্ৰ, ৰোমান্টিক চৰিত্ৰ। আমাৰনো কি আৰু ৰোমান্টিক, আমাৰ লগত ক'ত খাপ খাই পৰে। চেহেৰাই নাই, চেহেৰা থাকিলে ৰোমান্টিক খাপ খাই পৰিব। এনেই আৰু গাওঁ পাওঁ। বাকী বোলো আপোনালোকক দেখুৱাও, মজা আছে কেনেকুৱা হয় কি হয় চাই থাকক আপোনালোকেও। মজা আছে, চাই থাকক টাফা এটা ব্লগ। এয়া বৰ্তমান আহি আছো ডিমৌ নিতাই পুখুৰী দিহিংপানীত যি ভাওনা প্ৰতিযোগিতা হৈ আছে। এয়া সুন্দৰ এখন তোৰণ আৰু বিশাল মানুহৰ সমাগম, দৰ্শক বহুত হৈছে এয়া দেখিবলৈ পোৱা গৈছে। আৰু যিটো ঠাই লৈছে সেইটো যথেষ্ট ডাঙৰ আৰু এটা সুন্দৰ আয়োজন বুলি ক'ব লাগিব। বাকী ব'লকচোন গ্ৰীণ ৰুমলৈ যাওঁ। ইয়াত লগ পালোঁ এজন বিশেষ জেং ব্ৰ। বহুত দিনৰ মূৰত লগ পাইছোঁ। জেং মানুহে জেং কৰে আৰু জেং দাপা কিছুমান কথা ময়ো শিকিবলৈ আছে, যাতে ময়ো জেং কৰিব পাৰোঁ পিছত। বন্ধুসকল ইতিমধ্যে মেকআপ কৰি থকা হৈছে আৰু প্ৰতিযোগিতা আছে যিহেতু সেইকাৰণে বগাই দাই মেকআপটো মাৰি দিছে ধুনীয়াকৈ। আৰু আপোনালোকক দিম আমোদ, চাই থাকক, মজা আছে। সকলোকে দেখুৱাম কোনে কোনে কি কি লৈছে, একদম মজা চাই থাকক। তেতিয়া মেকআপটো কৰি লওঁ। বন্ধুসকল এয়া ওলাই মেলি ৰেডি হৈছোঁ, কি হয় নাজানো, ভগৱন্তকে চিন্তা কৰি ওলাব লৈছোঁ। বাকী আপোনালোকে চাই থাকক, ভিডিঅ' কি পাৰোঁ দেখুৱাম। আজি লগত ভাইটি এটা আহিছে, আজি তাকে ভিডিঅ' দায়িত্ব দিছোঁ আৰু একদম ভয়ে ভয়ে ওলাওঁগৈ আৰু আশীৰ্বাদ কৰিব। মহারাজ স্বীকার করব নাকি ওদিকে সুন্দর উদ্যান। কয় মহারাজ, এই উদ্যান সৌন্দর্যই মন প্রাণ মোরে কাঁপি দিছে। প্রকৃতির সৌন্দর্য তুলনাবিহীন মহারাজ। মন্ত্রীমন সুদূৰৰ পৰা বৈ আহিছে মনোমুগ্ধ তিনি অপূর্ব ধ্বনি, যেন সংগীত উপমা। অতিকে মনোমোহা দৃশ্য এয়া। প্ৰকৃতিৰ এনে অনুপম সৌন্দৰ্য পান কৰিবলৈ পাৰে হৃদয়ত এনে ভাৱ হৈ জাগ্ৰত, যেন নিজকে সঁপি দিম এই প্ৰকৃতিৰ বুকুত চিৰকাললৈ। মনসিক কথাকে আপনি কইছে মনোমুগ্ধ তকিনীর খেলি লয় লাখিত তরঙ্গমালা কত দিন কত যুগ ধরে বই আছে অবিরাম গতি। অভিমুখ আকোয়ালি লোয়ার কি যে দুর্বার হেপা। মন্ত্রী মহারাজ এয়া জানো কেতিয়াবা পুরম মন্ত্রী মহারাজ। সঁচাকৈ সৃষ্টিৰ কি যে বিচিত্ৰ হয়নে মন্ত্ৰী? হয় মহারাজ, সৃষ্টিৰ অতি বিচিত্ৰ। বাৰু বলক মন্ত্ৰী আগুৱাই যাওঁ, পুনৰ আগুৱাই যাওঁ মৃগৰ নিকটতে।
অস্থিৰতাক মই প্ৰতাপ উপশম দানৱ ৰূপে জন্ম লভি পদে পদে উপেক্ষিত হৈ পাৰ হৈ আমাৰ জীৱন মানৱ খড়গৰ দেৱতাই চিৰকালে বিলাই পেট্রোপানি করেছে আমাকে আমি হেন অনার্য অকস্মাতে আমি বাধা দি কাৰ্যত মোৰ কঠোৰ বাক্যৰে মোক কৰিছা আঘাত মোৰ পৰিচয় জানিব পাছত আগে দিয়ক মোক আপোনাৰ পৰিচয় শুনা নাম মোৰ অৰুণা চন্দ্ৰবংশে জাত নৃপতিময় দ্ৰাবিড় ৰাজ্য মৃগয়াৰ হেতু আহিছিল দেৱী জীৱনৰ উদ্দেশ্য হয় তেন্তে আজি মোৰ সন্দেহ জাগিছে মনত কিদৰে দেৱী সেই কথা মই কেতিয়াও বিচক্ষণ বিষয়ৰূপে লোৱা নাছিল ক্ষত্ৰিয় ৰাজ কাৰ্যত তুমি থকা মগজু মৃগয়াৰ জৰিয়তে যোগাব খুজিছিলো কিঞ্চিত মানে আনন্দৰ ঘোঁৰা কিন্তু দেৱী আজি তোমাৰ কথাই মোৰ চিন্তাত জন্মালে ব্যাঘাত বাৰু দেৱী এৱে জানিব পাৰো নে পৰিচয় তোমাৰ কি অপ্সৰা দেৱী তুমি অনিন্দ সুন্দৰী সৌন্দৰ্যৰে অপূৰ্ব প্ৰতিভা তাতোতকৈও দেৱী যিমান সুন্দৰ তুমি কিমান উজ্জ্বল তোমাৰ জ্ঞানৰ জ্যোতি তোমাৰ সাক্ষাৎ হৈ তোমাৰ হতে কৰি বাৰ্তালাপ ধন্য হ'ল আজি এই দ্ৰাবিড় নৃপতি কথা দিছো দেৱী ইমানতে মই মোৰ মৃগয়া যাত্ৰাৰ কৰিলো সমাপ্তি
ভাৱে স্থিৰ নহয় তথাপিও মহাৰাজ এয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব ভগৱানৰ ইচ্ছাৰ ওপৰত সকলো সৌন্দৰ্য একেটা দেহতে কৰি একত্ৰিত বিধাতাই গঢ় দিছে তোমাক কিয় দেৱী অকস্মাতে আহি উপস্থিত কৰা মোৰ সন্মুখতে ছায়াৰ প্ৰতিমা হৈ মায়াতে কিয় হঠাৎ তুমি হলা নিমজ্জিত কৰো মই মায়াময়ী নে চলনাময়ী তুমি মায়াময়ী নে চলনাময়ী তুমি মায়াময়ী নে চলনাময়ী তুমি মায়াৰ ছন্দেৰে ছায়াৰ ছন্দতে নিমাৰ কি তুমি মোৰ মন উৰুৱা মায়াময় ছায়াময় যেই কি নোহোৱা তুমি তাক মই নকৰো বিচাৰ মনে মনে আজীবন বিচাৰে কাষতে তুমি হেমে সৌন্দৰ্যৰ ভাণ্ডাৰ মন্ত্ৰীবৰ ভুলকৈ উৰ্বশীৰ সৌন্দৰ্যতে পাহৰি পেলালো যে মই মন্ত্ৰীবৰৰ কথা এৰি থৈ আহিছিলো মন্ত্ৰীবৰক বিশ্ৰামৰ বাবে পদবীক্ষণ যাওঁ মই মন্ত্ৰীবৰৰ কাষলৈ নকৰি পলয় নাৰীৰ ওপৰত অত্যাচাৰ কৰি কিয় তই তোৰ পুৰুষ ধৰ্ম আজি কোনে কোনে কি কি লৈছিলে মই একোৱে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক কাৰণ এনেকুৱা এটা ব্যস্ত হৈ থাকিব লগা হ'ল মানে কি কওঁ আপোনালোকক এই সকলোকে দেখুৱাই দিয়া এই সকলোৱে লৈছিলে এজন এজন সকলো ভাৱৰীয়া এতিয়া চব মুচি আছে চাওক প্ৰায় সকলোৱে লৈছিলে আৰু এতিয়া মোচা পৰ্ব চলিলে কি ক'বা উপায় নাই আপোনালোকক দেখুৱাব নোৱাৰিলে আজি মেনেজাৰো নাই মই পূৰা মুস্কিলত পৰি গ'লোঁ কি ক'ব উপায় নাই এতিয়া মুচি লওঁ ৰাইজ দেই এয়া সদৌ শেষত আমাৰ সামৰণি পেলালোঁ এয়া আমাৰ খুৰাই একদম পুৰা হাঁহি পুঠি চিকচিকীয়া কৰি থৈ গৈছে দেই আমাৰ সকলোটি আছে আজি ভাওনাখন কৰিলোহি চিন্তাই আহি কৰিলোহি একদম ভাল লাগিলে আমাৰ সকলোটি আছে আহক এই আমাৰ লাষ্ট ভিডিঅ'টো বনাই থৈ গৈছোঁ
আজি ভিডিঅ' এনেকুৱা আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিন্তু যিকণ দেখুৱাইছোঁ আৰু সেইকণতে সন্তোষ হওক আৰু দেই ৰাইজ বেয়া চেয়া নাপাব বাকী আমাৰ সকলোৱে কষ্ট কৰিলে কিন্তু দেই সকলোৱে কষ্ট কৰিলে আমাৰ গায়ন বায়ন দোহাৰ ধুনীয়া হৈছে ভাওনাখন ধুনীয়া হৈছে আৰু আমাৰ গ্ৰীণ ৰুমৰ এতিয়া সদৌ শেষত সেৱা কৰি আমি বিদায় মাগিবলৈ লৈছোঁ ৰাইজ সেইটোৱে বন্ধুসকল আপোনালোকৰ আশীৰ্বাদত এই ভাওনা ভাগিটো দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা পাবলৈ সক্ষম হ'লোঁ পূৰ্বা চৰিত্ৰটো বৰ এটা ধুনীয়া চৰিত্ৰ ভাল লাগে অৰুণাভ দাই লিখা নাট বৰ ধুনীয়া লাগে এটা ৰোমান্টিক চৰিত্ৰ আৰু আচলতে নাটকতহে মই ৰোমান্টিক বাস্তৱত এনেকুৱা ৰোমান্টিক নহয় আকৌ দেই ৰাইজ এনে ভাবি নল'ব বাকীনো কি ক'ম আৰু আমাৰ দলে ত্ৰিভংগী সাংস্কৃতিক গোষ্ঠী দলৰ মুখাত পাইছে আৰু পোচাকত পাইছে কিন্তু দলে গাইগুটীয়া পুৰস্কাৰ পাবলৈ সক্ষম নহ'ল সেইটোত অলপ দুখ লাগিছে সম্ভৱতঃ আমাৰ কিবা কিবি খুটি নাটি ৰ'ল আৰু সেইকাৰণে বিচাৰকৰ দৃষ্টিত আমাৰ দল নাহিলে সেইটোত একো নাই বাৰু আৰুনো কি ক'ম ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব এফালৰ পৰা কৰি থাকক আৰু পুনৰ এটা নতুন ভ্লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় কমেণ্ট কৰি থাকক